সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে অভিযোগ সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে ডিজিপি ভাস্কৰ জ্যোতি মহন্তলৈ পত্ৰ প্ৰেৰণ সংগঠনটোৰ চৰম সাম্প্ৰদায়িক মন্তব্যৰে সমাজত বিষবাষ্প বিয়পাই আছে বিজেপি কৰ্মীগৰাকীয়ে শেহতীয়াকৈ মুছলমান সন্দৰ্ভত অপমানসূচক মন্তব্য কৰিছিল সত্যৰঞ্জন বৰাই। বিজেপি নেতা সত্যৰঞ্জন বৰাই অসমৰ মুছলমান সমাজক অপমান কৰাত লাগি গৈছে। তেওঁ হকে বিহকে খালি মুছলমান সমাজক টাৰ্গেট কৰি দিছে, বহুত বেয়া বেয়া ধৰণৰ কথা কৈ আছে। শেহতীয়াভাৱে তেওঁ ক'লে যে অসমৰ মুছলমানসকলে মাকৰ বাহিৰে বাকী সকলো মহিলাৰ লগত সম্পৰ্ক কৰে। এইটো সহ্যৰ সীমাৰ বাহিৰত। ইতিমধ্যে তেওঁৰ বিৰুদ্ধে সমগ্ৰ অসমত গোচৰ ৰুজু হৈ আছে বিভিন্ন থানাত, এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। আজি আমি সেইকাৰণে সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আৰক্ষী সঞ্চালক মহোদয়লৈ আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ জালুকবাৰী উপ আৰক্ষী মহোদয়ৰ জৰিয়তে। অতি সোনকালে যেন তেওঁৰ বিৰুদ্ধে এই আইনগত ব্যৱস্থা লয়, কাৰণ আমি দেখা পাইছোঁ যে চৰকাৰে তেওঁক এৰি দিছে মুকলিভাৱে বিশৃংখলতা, এজন পৰিৱেশ গোষ্ঠী সংঘৰ্ষ, মানুহৰ মাজত বিভেদ সৃষ্টি কৰাৰ কাৰণে। হয়তো চৰকাৰৰ বিফলতাক আমি ৰাইজে যাতে ধৰিব নাযাওঁ, অকল সত্যৰঞ্জন বৰাৰ লগতে আমি ব্যস্ত থাকোঁ, সেইবাবে হয়তো চৰকাৰে তেওঁক এৰি দিছে মুকলিভাৱে।